আমি ভিডিও উপস্থাপন কৰিছোঁ ৰাইজাও দিশাৰ পৰা। ৰাইজাও দিশা হৈছে দলদলিত। আপোনালোকে যিটো ৰাস্তা দেখি আছে এইটো হৈছে দলদলি ডিফু সংযোগী পথ। এইপিনি দেখালে আমাৰ ধনচিৰি। আপোনালোকে দেখা পাইছে এই ৰাস্তাটো জানুৱাৰী ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই বছৰত 2026 জানুৱাৰী ফেব্ৰুৱাৰী মাহতে হৈছিলে ৰাস্তাটো। আপোনালোকে চাওক আজি 2 কি 3 মাহ হৈ গ'ল। ৰাস্তাটো এনেধৰণৰ বনাইছে, ৰাস্তাৰ মাজে মাজে চাওক বাকলি গুচি গৈ আছে। আপোনালোকে দেখা পাইছে এইটো হৈছে ধনচিৰি আৰু দলদলিৰ মাজত। এইটো ৰাইজাও দিশা গাঁও বুলি কয়, ৰাইজাও দিশা ডিমাচা গাঁও। ৰাস্তাৰ অৱস্থা আপোনালোকে দেখা পাইছে 2-3 মাহ হ'ল মাত্ৰ, এতিয়াই এনেকুৱা অৱস্থা আৰু বাকী দিন পৰি আছে। তো আপোনালোকে কমেণ্টত কৈ যাব ৰাস্তাৰ অৱস্থাটো কেনেকুৱা লাগিছে। এইটো টাৰ্ণিংটো ঘূৰিলে আমাৰ ধনচিৰি ৰাস্তা, আপোনালোকে দেখা পাইছে। ছাইডত JCBয়ে খান্দি থৈছে, নাজানো কিহৰ কাৰণে খান্দিছে, কিবা কাম কৰিছে চাগে। অলপ দিন আগত কেবুল লাইনৰ কাম কৰি বহুত গাড়ীৰ অৱস্থা বেয়া কৰি দিছিলে। গাড়ী ছাইড দিওঁতে গাড্ডাত সোমাই 1 দিন 2 দিন পৰি আছিলে এনেকুৱা বহুত গাড়ী। পিছত কেৰেং আনি পেলাই আকৌ টানি উঠাইছে, আমি এনেকুৱা বহুত দেখিছোঁ। আৰু ৰাস্তাৰ অৱস্থা, আমি বৰ্তমান ৰাস্তাৰ কাৰণে আহিছোঁ। আপোনালোকে ৰাস্তাটো দেখা পাইছে। অকল ইয়াতে নহয় আৰু আগতেও এনেকুৱা অৱস্থা। যিজন কণ্ট্ৰেক্টৰে কামটো কৰিছিলে অলপ মানদণ্ডটো অলপ কম দিছে যেন লাগিছে। আপোনালোকে কমেণ্ট কৰিব ভিডিঅ'টো যোনে য'ৰ পৰা চাইছে, আৰু শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিছোঁ। আপোনালোকে চাই যাব। অকল এক জেগাতে নহয়, আপোনালোকে দেখা পাইছে ৰাস্তাৰ পূৰা গোটেই ৰাস্তা। একটা ছাইডত অলপ মাল মেটেলটো অলপ ভাল দিছে যেন লাগিছে, কিন্তু এটা ছাইডত একেবাৰে অৱস্থা নাই, উঠি গৈ আছে। আপোনালোকে দেখা পাইছে জাগা জাগা পূৰা উঠি গৈ আছে। আমি যদি আৰু আগলৈ যাওঁ বহুত এনেকুৱা আছে উঠি গৈছে। ৰাস্তাটো বনাই দিয়াৰ কাৰণে আমি ধন্যবাদ জনাবই লাগিব। প্ৰথমত মামাক আমি ধন্যবাদ জনাবই লাগিব, আৰু লগতে আমাৰ CM মহোদয়কো ধন্যবাদ জনাব লাগিব। দুইজনৰ প্ৰচেষ্টাত ৰাস্তাটো আমি পাইছোঁ, বহুত ভাল কথা। ধন্যবাদ থাকিল ৰাস্তাটো বনাই দিয়াৰ কাৰণে। কিন্তু যিজন কণ্ট্ৰেক্টৰে এইটো কাম কৰিছে অতি কম মানদণ্ডৰ কাম হৈছে বুলি আমি ভাবোঁ। আৰু ৰাস্তাটো অতি সোনকালে, যিটো বেয়া হৈছে এইটো অতি সোনকালে যদি ৰিপায়াৰ কৰি দিয়ে তেতিয়াহ'লে আমাৰ ধনচিৰি আৰু দলদলিবাসীৰ কাৰণে বহুত ভাল হ'ব বুলি আমি ভাবোঁ। ভিডিঅ'টো চোৱাৰ লগে লগে যাতে আপোনালোকে শ্বেয়াৰো কৰি দিয়ে। আপোনালোকে দেখা পাইছে পূৰা গোটেই ৰাস্তা পূৰা উঠি গৈছে। এটা ছাইড ঠিক আছে, এইটো ছাইড ঠিক আছে, কিন্তু এইটো ছাইড একেবাৰে অৱস্থা নাই। যিমান দেখাম, এইটো চাওক আজি 2 মাহ 3 মাহ মাত্ৰ হ'লে এতিয়াই অৱস্থা নাই, আৰু বাকী দিন পৰি আছে। কিমান দেখাম, পূৰা আপ টু ফাৰ্ষ্ট দলদলিলৈকে এনেকুৱা। আমি আশা ৰাখিছোঁ ভিডিঅ'টো ভাল মানুহৰ চকুত পৰিব আৰু কামটো অতি সোনকালে হ'ব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ। ভিডিঅ'টো চোৱাৰ লগে লগে যাতে আপোনালোকে শ্বেয়াৰো কৰি দিয়ে, সেই আশাৰে আজি দলদলিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। জুঠাই জয় আই অসম।